কোনজন বিদেশী পৰ্যটকক মুখ্য দেৱ বুলি কোৱা হয়? চিমচাং, নিহা, হুমো, হিউৱেনচাং, টাইয়েনিয়া। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হিউৱেনচাং। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰা প্ৰথম অসমৰ দলংখনৰ নাম কি? শৰাইঘাট দলং, কলীয়া ভোমোৰা দলং, ঢলা-শদিয়া দলং, নৰনাৰায়ণ সেতু। উত্তৰ শৰাইঘাট দলং। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে মূলা গাভৰু কোনজন স্বৰ্গদেউৰ পত্নী আছিল? চুহুংমুং, ফ্ৰাচেংমুং বৰগোহাঁই, চুডাংফা, নৰনাৰায়ণ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ফ্ৰাচেংমুং বৰগোহাঁই। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে অসমৰ কোনখন জিলাত গৰম পানীৰ আছে? ধুবুৰী, কোকৰাঝাৰ, নগাঁও, গোলাঘাট। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গোলাঘাট। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে এছিয়ান গেমছত সোণৰ পদক বিজয়ী প্ৰথম অসমীয়াজনৰ নাম কি? ভোগেশ্বৰ বৰুৱা, যোগেশ্বৰ দত্ত, কৃষ্ণকান্ত বৰুৱা, ৰামপ্ৰসাদ দাস। উত্তৰ ভোগেশ্বৰ বৰুৱা। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়াজনৰ নাম কি? ডক্ট বিৰিঞ্চি কুমাৰ বৰুৱা, ডক্ট বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, জ্যোতিপ্ৰসাদ আগৰৱালা, হেমচন্দ্ৰ বৰুৱা। উত্তৰ ডক্ট বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে প্ৰথম অসমীয়া স্নাতক আৰু ICS বিষয়াজনৰ নাম কি? আনন্দৰাম বৰুৱা, আনন্দৰাম ঢেকিয়াল ফুকন, আনন্দিতা গিনিছ, জয়ৰাম চক্ৰৱৰ্তী। উত্তৰ আনন্দৰাম বৰুৱা। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে অসমৰ পশ্চিম সীমাত অৱস্থিত বিদেশী ৰাষ্ট্ৰখনৰ নাম কি? ভূটান, পাকিস্তান, বাংলাদেশ, চীন। উত্তৰ বাংলাদেশ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে অসমত দিয়াচলাইৰ কাৰখানা ক'ত অৱস্থিত? নগাঁও, ধুবুৰী, গোলাঘাট, বঙাইগাঁও। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ধুবুৰী। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে অসমত মৰাপাটৰ কাৰখানা ক'ত আছে? শ্বিলং, শিলঘাট, ডিগবৈ, বঙাইগাঁও। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শিলঘাট। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে গুৱাহাটী বিশ্ববিদ্যালয়খন কেতিয়া স্থাপিত হৈছিল? 1958 চনত, 1987 চনত, 1948 চনত, 1946 চনত। উত্তৰ 1948 চনত। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে অনাতাঁৰ যোগে সম্প্ৰচাৰ হোৱা অসমীয়া ভাষাৰ প্ৰথম নাটখনৰ নাম কি? ৰামদূত, বীণ বৰাগী, পাৰিজাত হৰণ, ৰুক্মিণী হৰণ। উত্তৰ বীণ বৰাগী। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে পৃথিৱীৰ প্ৰথম বিশ্ববিদ্যালয়খনৰ নাম কি? নালন্দা বিশ্ববিদ্যালয়, কলিকতা বিশ্ববিদ্যালয়, তক্ষশিলা বিশ্ববিদ্যালয়, কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়। উত্তৰ তক্ষশিলা বিশ্ববিদ্যালয়। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে পৃথিৱীৰ আটাইতকৈ পুৰণি ভাষাটোৰ নাম কি? হিন্দী, ইংৰাজী, সংস্কৃত, প্ৰাচ্য। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সংস্কৃত। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে কোনখন দেশক সূৰ্যোদয়ৰ দেশ বোলা হয়? চীন, জাপান, ভাৰত, পাকিস্তান। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জাপান। মাঝৰাতি সূৰ্য বুলি কোনখন দেশক জনা যায়? এণ্টাৰ্কটিকা, ইটালী, নৰৱে, ৰোম। এই প্ৰশ্নটো শুদ্ধ উত্তৰ জানিলে আমাক নিশ্চয় কমেণ্ট কৰি জনাব আৰু